Presents time a big breaking মুহূৰ্তত বৰপেটাত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ একশ্যন আৰক্ষীয়ে অভিযান চলাই মূল মাষ্টাৰ মাইণ্ড তাহেৰ আলীক গ্ৰেপ্তাৰ কৰিছে আৰু তাহেৰ আলীৰ পৰা বৃহৎ পৰিমাণৰ ধন আৰু মোবাইল ফোনৰ বহুতো নথিপত্ৰ সা সামগ্ৰী জব্দ কৰিছে আৰু সমীৰণ বৈশ্যৰ নেতৃত্বত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত চলিছিল অভিযান আৰু চাইবাৰ অপৰাধৰ ঘাটি উৎখাত কৰিছে এতিয়া আৰক্ষী হৈছে জনাইছে ষ্টাৰ প্ৰেজেন্স টাইম এ বিগ ব্ৰেকিং দুৰ্ধৰ্ষ চাইবাৰ অপৰাধী তাহেৰ আলীক গ্ৰেপ্তাৰ কৰা হৈছে চাইবাৰ অপৰাধৰ বিৰুদ্ধে একশ্যন মোডত নামি পৰিছে বৰপেটা আৰক্ষী দাৰাবাৰী আৰক্ষীৰ জালত চাইবাৰ অপৰাধৰ মাষ্টাৰ মাইণ্ড তাহেৰ আলী চাইবাৰ অপৰাধৰ বিৰুদ্ধে এতিয়া বৰপেটা আৰক্ষী একশ্যন দুৰ্ধৰ্ষ চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰিছে অভিযানত জব্দ বৃহৎ পৰিমাণৰ ধন আটাকৈ মোবাইল ফোন এটিএম কাৰ্ড জব্দ কৰিছে বেংক পাছবুক আৰু পান কাৰ্ড জব্দ কৰিছে আৰক্ষীৰ ফালৰ পৰা বেংকৰ পাছবুক পান কাৰ্ড জব্দ কৰিছে বিভিন্ন কৌশলেৰে বহু লোকৰ পৰা বৃহৎ পৰিমাণৰ ধন সৰকাইছিল তাহেৰ আলীয়ে চাইবাৰ অপৰাধী শেষ নোহোৱা পৰ্যন্ত ৰেহাই দিয়া নহ'ব কুখ্যাত তাহেৰ আলীক মাৰধন জেৰা চলাইছে আৰক্ষীৰ ফালৰ পৰা আৰক্ষী বিষয়া সমীৰণ বৈশ্যৰ নেতৃত্বত অভিযান চলিছিলে বৰপেটা আৰক্ষীৰ বৃহৎ অভিযান কুখ্যাত তাহেৰ আলীক মাৰধন জেৰা চলাইছে আৰক্ষীৰ ফালৰ পৰা আৰু আৰক্ষীৰ জেৰাৰ পাছতেই চাইবাৰ অপৰাধৰ সৈতে জড়িত বৃহৎ চক্ৰ উৎখাত কৰিব আৰক্ষীয়ে আৰক্ষী বিষয়া সমীৰণ বৈশ্যৰ নেতৃত্বত বৃহৎ অভিযান চাইবাৰ অপৰাধৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে আৰক্ষী ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অভিযান চলাইছে আৰক্ষীৰ ফালৰ পৰা বিভিন্ন কৌশলেৰে বহু লোকৰ পৰা ধন সৰকাইছিল তাহেৰ আলীয়ে তাহেৰ আলীৰ নেতৃত্বত বৃহৎ চাইবাৰ চক্ৰ ডাঙৰ চাইবাৰ চক্ৰ চলি আছে চাইবাৰ চক্ৰক উৎখাত কৰা হ'ব তাহেৰ আলীক বৰ্তমান মাৰধন জেৰা চলোৱা হৈছে সমীৰণ বৈশ্যৰ নেতৃত্বত অভিযান চলিছিল আৰক্ষী বিষয়া আৰু বৃহৎ একশ্যন গ্ৰহণ কৰিছে আৰক্ষীৰ ফালৰ পৰা তাৰাবাৰী আৰক্ষী জালত পৰিছে চাইবাৰ অপৰাধৰ মূল মাষ্টাৰ মাইণ্ড তাহেৰ আলী আৰু নিশ্চয় দেখুৱাই আছো তাহেৰ আলীৰ পৰা 8টাকৈ মোবাইল ফোন 9খন এটিএম কাৰ্ড বেংকৰ পাছবুক আৰু পান কাৰ্ড বিভিন্ন কৌশলেৰে বহু লোকৰ পৰা ধন সৰকাইছিল তাহেৰ আলীয়ে আৰু তাহেৰ আলীক বৰ্তমান গ্ৰেপ্তাৰ কৰিছে আৰক্ষীৰ ফালৰ পৰা চাইবাৰ অপৰাধৰ বিৰুদ্ধে একশ্যন মোডত নামি পৰিছে এতিয়া বৰপেটা আৰক্ষীয়ে বৰপেটা আৰক্ষীৰ জালত পৰিছে কুখ্যাত মাষ্টাৰ মাইণ্ড দুৰ্ধৰ্ষ চাইবাৰ অপৰাধী তাহেৰ আলী চাইবাৰ অপৰাধীৰ বিৰুদ্ধে বৰপেটা আৰক্ষী কঠোৰ অভিযান তাৰাবাৰী আৰক্ষীৰ জালত পৰিছে মাষ্টাৰ মাইণ্ড তাহেৰ আলী চাইবাৰ অপৰাধৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে বৰপেটা আৰক্ষীয়ে আৰু বিভিন্ন কৌশলেৰে সাধাৰণ লোকক প্ৰবঞ্চনা কৰি ধন সৰকাইছিল তাহেৰ আলীয়ে তাৰাবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে চাইবাৰ অপৰাধৰ সৈতে জড়িত কুখ্যাত তাহেৰ আলীক আৰক্ষীৰ অভিযানত অভিযুক্ত তাহেৰ আলীৰ পৰা জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ নগদ ধন 8টাকৈ মোবাইল ফোন 9খনকৈ এটিএম কাৰ্ড বেংকৰ পাছবুক আৰু পান কাৰ্ড বহু সন্দেহজনক সামগ্ৰী জব্দ কৰিছে আৰক্ষীয়ে আৰু নিশ্চয় দেখুৱাই আছো বৰপেটাত আৰক্ষীৰ বৃহৎ অভিযান আৰু বৃহৎ সাফল্য বিভিন্ন ধৰণৰ কৌশল ব্যৱহাৰ কৰি বহু লোকক লক্ষ্য কৰি লৈছিল তাহেৰ আলীয়ে আৰু ফোন কল বেংক সম্পৰ্কীয় তথ্য সংগ্ৰহ কৰিছিল অনলাইন লেনদেনৰ বিভিন্ন পদ্ধতি আদিৰ জৰিয়তে লোকসকলক প্ৰবঞ্চনা কৰিছিল আৰু বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰিছিলে তাহেৰ আলীৰ সৈতে কিমান লোক জড়িত হৈ আছে বৃহৎ চক্ৰ চাইবাৰ চক্ৰৰ সৈতে কোন কোন জড়িত হৈ আছে আৰক্ষী অনুসন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে মাৰধন জেৰা চলাইছে আৰক্ষীৰ জেৰাৰ পাছতেই সকলো ৰৌ বৰালি পোহৰলৈ আহিব অভিযুক্ত গ্ৰেপ্তাৰৰ পিছতে আৰক্ষীয়ে মাৰধন জেৰা চলাইছে জেৰাৰ সময়তে চাইবাৰ অপৰাধৰ নেটৱৰ্ক সহযোগী ব্যক্তিৰ ধন লেনদেনৰ সকলোবিলাক তথ্য সংগ্ৰহ কৰিছে আৰক্ষীৰ ফালৰ পৰা বৰপেটা আৰক্ষীয়ে স্পষ্ট কৰিছে চাইবাৰ অপৰাধৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিব শেষৰজন চাইবাৰ অপৰাধীক চিনাক্ত কৰি আইনৰ আওতালৈ অনালৈকে এই অভিযান বন্ধ নহ'ব আৰক্ষী বিষয়া সমীৰণ বৈশ্যৰ নেতৃত্বত এই অভিযানত তাৰাবাৰী আৰক্ষীয়ে সফলতা লাভ কৰিছে তাৰাবাৰী আৰক্ষীৰ বৃহৎ সাফল্য আৰক্ষীৰ পদক্ষেপে চাইবাৰ অপৰাধৰ বিৰুদ্ধে কঠোৰ বাৰ্তা প্ৰেৰণ কৰিছে সাধাৰণ লোকো এনে প্ৰবঞ্চনাৰ পৰা সতৰ্ক হৈ থাকক তাৰ বাবে আহ্বান জনাইছে আৰক্ষীয়ে বিভিন্ন লোকৰ পৰা বৃহৎ পৰিমাণৰ ধন সৰকাইছিল বিভিন্ন ক্ৰাইমৰ জৰিয়তে চাইবাৰ অপৰাধৰ জৰিয়তে ফোনৰ পৰা বেংকৰ পৰা চলাইছিল আমাৰ বৰপেটা পুলিচৰ চাইবাৰ যিবিলাক চাইবাৰ ফ্ৰডৰ বিৰুদ্ধে আমাৰ অভিযান অব্যাহত আছে আৰু বিগত কিছুদিনত এই এনেকুৱা ধৰণৰ অপৰাধীবিলাকৰ বিৰুদ্ধে আমি বিভিন্ন এলেকাত আমি অভিযান চলাইছো আমাৰ বৰপেটাৰ বিভিন্ন থানা এলেকাসমূহত চলিছে আৰু সেই অভিযানৰ অংশস্বৰূপে আমাৰ আজি পুৱতি নিশা তাৰাবাৰী পুলিচ ষ্টেচনৰ এটা দলে ৰৌমাৰীত গৈ পেলাই এগৰাকী তাহেৰ আলী নামৰ ব্যক্তিক ধৰিলে
যাৰ পৰা নেকি যিগৰাকী চাইবাৰ ফ্ৰড হয়, যাৰ পজিশ্যনৰ পৰা আমি 8খনকৈ ATM কাৰ্ড পালোঁ, নগদ 82,000 টকা, টোটেল 8টা মোবাইল ফোন আৰু অন্যান্য বিভিন্ন ধৰণৰ আমি ইনক্ৰিমিনেটিং ডকুমেণ্টছ আমি পাইছোঁ, পাছবুক বা তেনেকুৱা ধৰণৰ আমি তথ্য পাতি পাইছোঁ। এইবোৰ আমি চাই আছোঁ আৰু ইতিমধ্যে এই সংক্ৰান্তে আমাৰ এটা কেছ ৰেজিষ্টাৰ হৈছে, তাৰাবাৰী পিএছ কেছ নম্বৰ 47/26 আমাৰ তদন্ত চলি আছে। আৰু প্ৰিলিমিনাৰী যিখিনি আমাৰ এনকুৱাৰী তাত দেখা যায় এই তাহেৰ আলী বেচিকেলি বিভিন্ন ধৰণৰ বেংক একাউণ্ট, অন্যান্য মানুহৰ বেংক একাউণ্টবিলাক ইউজ কৰি পেলাই তাত মানে ছাছপিচিয়াছ ট্ৰানজেকশ্যন কৰিছিলে, মানিটাৰী ট্ৰানজেকশ্যন বহুত কৰিছিলে। তো কিমান হ'ব কি হ'ব সেইটো আমি ইন ডিটেইলছ পিছত আপোনালোকক ক'ব পাৰিম। সদ্যহতে আমি আপোনালোকক জনালো যে তাহেৰ আলীক আমাৰ এপ্ৰিহেণ্ড কৰা হৈছে এই কেছ সংক্ৰান্তে, আৰু আমাৰ যিবিলাক বেংক একাউণ্ট বা যিবিলাক ATM কাৰ্ড আমি পাইছোঁ তেওঁৰ পজিশ্যনৰ পৰা, সেইবোৰ আমি ভেৰিফাই কৰি আছোঁ। আৰু তাত কিমান ধৰণৰ পইচাৰ ট্ৰানজেকশ্যন হৈছিলে, ক'ৰ পৰা পইচা আহিছিলে, এইবিলাক আমি পুংখানুপুংখভাৱে তদন্ত কৰি আছোঁ আৰু এজ পাৰ ল আমি এওঁলোকৰ ওপৰত একশ্যন ল'ম। এতিয়া মোৰ এটা কথা আছে, মানে মোৰ এটা আহ্বান আছে মানে ৰাইজৰ প্ৰতি, যে আমি এনেকুৱা ধৰণৰ যদি চাইবাৰ ফ্ৰড আমি মানে বন্ধ কৰিবলৈ হয়, আমাৰ যিবিলাক পাৰ্চনেল ডকুমেণ্টছ লাইক আধাৰ কাৰ্ড, পেন কাৰ্ড বা ফটোগ্ৰাফছ, এইবোৰ আমি এনেকুৱা ধৰণৰ ব্যক্তিক দিব নালাগে। ইয়াত দেখা যায় যে বিভিন্ন সময়ত আমাৰ যিবিলাক অলপ নিৰক্ষৰ লোক থাকে বা তেনেকুৱা ধৰণৰ সমাজত খাটি খোৱা লোক থাকে, তেওঁলোকৰ পৰা আধাৰ কাৰ্ড, পেন কাৰ্ড এইবিলাক লৈ পেলাই একাউণ্ট খুলি দিম বুলি কৈ, জিৰ' বেলেঞ্চত একাউণ্ট খুলি দিম বুলি কৈ একাউণ্ট খোলে আৰু তেওঁলোকে গম নোপোৱাকৈ বিভিন্ন সময়ত এই একাউণ্টবিলাক ব্যৱহাৰ কৰে। গতিকে আমি ৰাইজক অনুৰোধ জনাইছোঁ যে আপোনালোকে সজাগ হ'ব লাগে, কোনো কাৰণতে যাতে এনেকুৱা কোনো তথ্য পাতি নোহোৱাকৈ, কোনো মানে চালি জাৰি নাচাই পেলাই ব্যক্তিগত তথ্য, পেন কাৰ্ড, আধাৰ কাৰ্ড বা বেংক একাউণ্ট বনাবলৈ দিব নালাগে, যিবোৰ নেকি এনেকুৱা ধৰণৰ চাইবাৰ ফ্ৰডবিলাকে এইবোৰ ইউটিলাইজ কৰে। গতিকে এইটো মোৰ ৰাইজৰ প্ৰতি এটা আহ্বান থাকিব। আৰু ৰাইজৰ প্ৰতি আহ্বান থাকিব, তেনেকুৱা ধৰণৰ কিবা যদি এক্টিভিটিজ আপোনালোকে দেখা পায়, ইলিগেল এক্টিভিটিজ,